নমস্কাৰ ডিজিটেল লাইভলৈ পুনৰবাৰ জনাইছো সকলোকে স্বাগতম আৰু অনেক গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো এতিয়াৰ পৰা খিলঞ্জিয়াৰ আসলতে তেওঁলোকৰ যি সুৰক্ষা সেই সুৰক্ষাৰ বাবে যদি প্ৰয়োজন হয় মাৰণাস্ত্ৰ তেন্তে মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ ব্যৱস্থা কৰিব চৰকাৰে ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে যে চৰকাৰে কাকো বন্দুক কিনি নিদিয়ে কিন্তু নিজৰ সুৰক্ষাৰ বাবে যদি মাৰণাস্ত্ৰ বিচাৰে তেন্তে সেই মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে আৰু বিশেষকৈ খিলঞ্জিয়াৰ সুৰক্ষাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে আৰু এই সন্দৰ্ভত ৰাজ্য চৰকাৰে বৈঠক যোগে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা দেখা গৈছে খিলঞ্জিয়াৰ সুৰক্ষাৰ বাবে এই মুহূৰ্তত যি আপডেট আহিছে ধুবুৰী নগাঁও বৰপেটাত বাংলাদেশীৰ আক্ৰমণৰ সন্মুখীন হোৱাসকলক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে গতিকে যিসকলে এই ধৰণৰ আক্ৰমণৰ বলি হৈছে বা যিসকলে নিজকে ভাবিছে যে সুৰক্ষা পোৱা নাই তেন্তে সেই সকলৰ বাবে মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ ব্যৱস্থা কৰিবলৈ গৈ আছে অসম চৰকাৰে সবিশেষ খবৰ লৈ আহিছো প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে এই বিশেষ খবৰটো খিলঞ্জিয়াৰ সুৰক্ষাৰ বাবে এতিয়াৰ পৰা দিয়া হ'ব মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ কোন কোন অঞ্চলৰ লোকে লাভ কৰিব বা কৰিব পাৰিব আবেদন এই সন্দৰ্ভত জনাইছো প্ৰত্যেকগৰাকী দৰ্শকক এই বিশেষ শেহতীয়া খবৰ অনুযায়ী সংবাদ মেল যোগে এই কথা সদৰি কৰিছে অসম চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে যে চৰকাৰে বন্দুক কাকো কিনি নিদিয়ে কিন্তু নিজৰ সুৰক্ষাৰ বাবে কোনোবাই বন্দুক কিনিব বিচাৰিলে চৰকাৰে তেওঁলোকক মাৰণাস্ত্ৰৰ ব্যৱস্থা কৰি দিব বা অনুজ্ঞাপত্ৰ প্ৰদান কৰিব অসম চৰকাৰৰ কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে খিলঞ্জিয়াৰ সুৰক্ষাৰ বাবে ধুবুৰী নগাঁও বা বৰপেটাতে হওক বাংলাদেশীৰ আক্ৰমণৰ সন্মুখীন হোৱাসকলক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে আৰু সংবাদ মেল যোগে এই কথা লগতে সদৰি কৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে যে চৰকাৰে বন্দুক কাকো কিনি নিদিয়ে কিন্তু নিজৰ সুৰক্ষাৰ বাবে কোনোবা যদি বন্দুক কিনিব বিচাৰে তেন্তে চৰকাৰে তেওঁলোকক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ ব্যৱস্থা কৰি দিব লগতে কৈছে যে আগতে কোনো চৰকাৰে এই সাহস কৰা নাছিল জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰে অসমৰ সুৰক্ষাৰ বাবে কাম কৰিব ঢিং ৰূপহী মঙলদৈৰ দৰে অসমৰ খিলঞ্জীয়া ৰাইজে আবেদন কৰিব পাৰিব সংবেদনশীল আৰু ভিতৰুৱা অঞ্চলত বসবাস কৰা খিলঞ্জীয়া লোকসকলে আবেদন কৰিব পাৰিব কিন্তু অপৰাধমূলক কাৰ্যত লিপ্ত লোকে নাপাব লাইসেন্স আজিৰ সীমান্তত চলি থকা পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল বুলি কৈছে খিলঞ্জীয়া ৰাইজে বহু আগৰে পৰা বন্দুকৰ অনুজ্ঞাপত্ৰ বিচাৰি আছিল কিন্তু দিয়া হোৱা নাছিল কিন্তু এতিয়াৰ পৰা এই ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে জিলা আয়ুক্তসকলে বন্দুকৰ অনুজ্ঞাপত্ৰৰ ক্ষেত্ৰত এছঅপি জাৰি কৰিব আৰু এই আজিৰে পৰা কাৰ্যকৰী হ'ব বুলি ইতিমধ্যে ৰাজ্য চৰকাৰে সদৰি কৰিছে আমি বাৰে বাৰে কৈছো যে কাণ্ড সংঘটিত হৈছিলে সীমান্তত বুধবাৰে এক ভয়ানক কাণ্ড সংঘটিত হৈছে আৰু সীমান্তত চলি থকা পৰিস্থিতিৰ বাবে এবাৰ অসম চৰকাৰে সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে যেটো খিলঞ্জিয়া ৰাইজে বহু আগৰে পৰা চৰকাৰক বন্দুকৰ অনুজ্ঞাপত্ৰ বিচাৰিছিল কিন্তু পোৱা নাছিল কিন্তু এতিয়া সেই ব্যৱস্থা কৰিবলৈ গৈ আছে ৰাজ্য চৰকাৰে ঢিং ৰূপহী মঙলদৈৰ দৰে অঞ্চলৰ খিলঞ্জিয়া ৰাইজে কৰিব পাৰিব আবেদন লগতে সংবেদনশীল আৰু ভিতৰুৱা অঞ্চলত বসবাস কৰা খিলঞ্জিয়া লোকেও কৰিব পাৰিব আবেদন কিন্তু যিসকলে অপৰাধমূলক কাৰ্যত লিপ্ত হয় কিন্তু সেই সকলে নাপাব বন্দুকৰ লাইসেন্স তাৰ বিপৰীতে নিজক সুৰক্ষা দিবলৈ খিলঞ্জিয়া লোকক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ ব্যৱস্থা কৰিছে অসম চৰকাৰে